ঐ মুনমি আৰু ৰাতুল, ঐ তহঁতি ইমান ধুনীয়া ধুনীয়া আইচক্ৰীম কোন ক'ৰ পৰা পালি? মোৰ যে বহুত খাবলৈ মন যায়, কিন্তু আজি দেখোন মোৰ ওচৰত পইচাই নাই। তই নিজে কিনি খা আকৌ। আমি আকৌ একেবাৰে বজাৰ গৈছিলোঁ, বজাৰৰ ওচৰৰ পৰাই তেনেকৈ খাই আহিছোঁ। গাঁৱতনো ক'ত পাবি আইচক্ৰীম কোন? পিছে তই আমাক চাই নাথাকিবি, তই চাই থাকিলে আকৌ আমাৰ মুখে লাগিব। ঐ বল বল যাওঁ, ই আকৌ চাই থাকিলে আমাৰ আইচক্ৰীম গলি তলত পৰিবগৈ। গৰমত যে তোৰ গাটো কিমান গোন্ধাইছে, তই গা চা নোধোৱা নেকি? আৰু বেলেগৰ আন কাৰোবাৰ মুখতো মই সেইদিনাখন শুনিছোঁ তই বোলে ওচৰত গ'লে বহুত গেলা গেলা গোন্ধাই। তোৰ ওচৰত কি বডি স্প্ৰে নাই নেকি? এই গেলা গৰমত যে এনেকৈ ঘূৰি ফুৰ নে গায়ে নোধোৱ? ইমান যে গোন্ধাইছে। ছাৰ ৰাতুল তেনেকৈ নকবি, গা ময়ো ধোওঁ। হয়, বডি স্প্ৰে মোৰ লগাবলৈ নাই, আৰু আমাৰ দেউতা নাই, তইতো ভালকৈয়ে জান। মই কেনে প্ৰকাৰে আৰু কামবিলাক কৰি থাকোঁ। মাও আনৰ ঘৰে ঘৰে কাম কৰে। এতিয়া মই ক'ৰ পৰা আহিছোঁ বুলি ভাবিছ? এতিয়া মই পথাৰৰ পৰা আহিছোঁ, ঘামি জামি আহিছোঁ কাম কৰি। গাটোতো গোন্ধাবই আৰু মোৰ। বহুত গোন্ধাইছে। ঐ ৰাতুল বল সোনকালে যাওঁ। ষ্টিংকি লিটিল বেবী, যা যা, তোৰ শ্বাৱাৰৰ প্ৰয়োজন আছে, গা ধুই লগৈ সোনকালে। মামা, মোৰ গাটোচোন চবেই গোন্ধাই বুলি কয়। মই দেখোন ধুনীয়াহে 10 টকীয়া লাইফ বয় চাবোন পিছে গা ধুওঁ সদায়, তথাপিও কেলে গোন্ধাইনো? হয় বাৰু মই কাম কৰোঁ, কিন্তু ইমানো গোন্ধাব লাগেনে? এই গোন্ধাবই আৰু, চবৰে গা গোন্ধ বেলেগ বেলেগ। তই ঘামি জামি কাম কৰি আহিছ, সেইকাৰণেহে গোন্ধাইছে, একো নহয়। তই গা ধুই দিবি যা। আৰু আমাৰ ইমান সাধ্যও নাই যে আমি বডি স্প্ৰে কিনি কিনি আমি গাত মাৰিম। আৰু এটা কথা মা, গাঁৱত দেখোন চবেই চহৰলৈ গ'লে হাততে এটা এটা আইচক্ৰীম লৈ আহে। মোৰ দেখি খুব খাওঁ খাওঁ লাগে। মোৰ ওচৰত পইচাও নাই বাৰু খাবলৈ কাৰণে। তুমিতো ঘৰে ঘৰে কাম কৰা মা, তুমিতো পইচাও পোৱা। তুমি মোক আইচক্ৰীম কিনি দিবা না? মোৰ আইচক্ৰীম খাবলৈ বহুত মন যায়। ৰচোন বাবু, সেইটোহে দুখৰ কথা হৈ পৰিছে। মই ঘৰে ঘৰে কাম কৰোঁ হয়, কিন্তু যোৱা 2 মাহ ধৰি মই পইচাই পোৱা নাই। নাজানো মালিকনী বাইদেউহঁতে কিয় বা মোক পইচা দিয়া নাই। তেওঁলোকৰো বোলে কিবা অসুবিধা হৈছে। এই 3 মাহৰ পইচা একেলগে দিম বুলি কৈছে। সেইকেইটা যদি পাওঁ তেন্তে তোক নিশ্চয় মই কিনি দিবলৈ পাৰিম। কিন্তু এতিয়াহে তোক মোৰ পইচা দিবলৈ নাই আইচক্ৰীম খাবলৈ। বাৰু যিয়ে নহওক, ব'ল মই ভাত বনাই থৈছোঁ নহয়, ভাতকেই খাবিগৈ। নহ'ব মা, মোক লাগিবই আইচক্ৰীম, লাগিবই। মই এইমাত্ৰ আহোঁতে ৰাতুলহঁতৰ হাতত চবৰে আইচক্ৰীম দেখিলোঁ। কিমান ধুনীয়াকৈ কোন খাই আছিল, ওপৰত ক্ৰীম লাগি আছিল, আৰু ষ্ট্ৰবেৰী আইচক্ৰীমো খাইছিল সিহঁতি। মোৰ কি খাওঁ খাওঁ নালাগে নেকি? মোক লাগিবই যেনেকৈ হ'লেও। তই আইচক্ৰীম কোনৰ কথা কওঁতে এতিয়াহে মনত পৰিছে। আগতেতো তোৰ ককা আইতাহঁতে সেই তেনেকৈ আইচক্ৰীম বিক্ৰী কৰি কৰিয়ে আমাক পঢ়াই শুনাই ডাঙৰ কৰিলে। সেই আইচক্ৰীম মেচিনটো বা ক'ত আছে এতিয়া? আইতাক সুধিব লাগিব, তেতিয়াহে গম পাম। আইতাহঁতৰ আইচক্ৰীম মেচিন আছে? মই যাম, আজিয়ে যাম মই আইতাহঁতৰ ঘৰলৈ চাবলৈ। বাবু হ'ব দে, এই আছিলে আৰু মেচিনটো। মাৰেতো কথাখিনি ক'লেই হ'বলা। এই ককা ঢুকোৱাৰ পাছত আৰু ক'ত আৰু সেইবিলাক মই বিক্ৰী কৰি থাকিম। এতিয়া আৰু বুঢ়ীও হ'লোঁ, সেইকাৰণে মেচিনটো সেই ঘৰৰ চুকতে সোমাই থৈছোঁ আৰু। তই যদি চাব বিচাৰ তেতিয়াহ'লে মই চাফ চিকুণ কৰি দিম বাৰু ৰ। আৰু ৰমলা, তই নহ'লে ভাতকেইটাকেই বনাবি যা, মই বাবুক মেচিনটোকে দেখাই দিওঁগৈ। হ'ব মা, মাছ পুঠি কেইটামান আছিলে, তাকে ভাজোগৈ। আইতা, ইমান ধুনীয়া আইচক্ৰীম মেকাৰ মেচিনটো এনেকৈ তোমালোকে সোমাই থৈছিলা যে? ককা বাৰু ঢুকালে, কিন্তু তুমিতো কমচে কম বনাব পাৰিলাহেঁতেন। তুমিচোন ককাৰ লগতে বনাইছিলা হপায় আইচক্ৰীম। নহয় বাবু, তোক মই কৈছোৱেচোন আগতে, এইটো এলাপেচা আইচক্ৰীম মেকাৰ মেচিন নহয়। এইটো এটা যাদুকৰী আইচক্ৰীম মেচিন হয়। মানে ক'বলৈ গ'লে এইটো যাদুকৰী এইটো কাৰণে হ'ল কাৰণ তইতো জানই, ককাই আমাৰ কিছুমান এনেকুৱা ধৰণৰ বিদ্যাবিলাক জানিছিলে। গতিকে এই আইচক্ৰীম মেকাৰটোত যিখিনি আইচক্ৰীম ওলায়, সেই আইচক্ৰীমখিনি এটা আইচক্ৰীমতে 1000 টকাত বিক্ৰী হয়। সেইকাৰণে ককা থাকোঁতে আমাৰ যথেষ্ট অৱস্থা ভাল হৈছিল, আৰু তহঁতৰ মাহঁতক সেইকাৰণে ভালদৰে পঢ়ুৱাবলৈ পাৰিছিলোঁ আমি। কিন্তু ককা নোহোৱাৰ পৰা মোৰো বিক্ৰী কৰিবলৈ বেয়া লাগে কাৰণে এনেকৈ সোমাই থৈছোঁ। কিন্তু তই যদি বিচাৰ, মাক আৰু তোক মই এই মেচিনটো দি দিবলৈ পাৰোঁ। কিন্তু যোনে কিনিব, খোৱাৰ পাছত কিন্তু বৰফৰ দেশলৈ যাবলৈ পাৰিব। সেইটো এটা কথা আকৌ দেই। বৰফৰ দেশলৈ? তাৰমানে ইমান গৰমখনত আমাৰ যে অৱস্থা বেয়া হৈ যায়। আমাৰ ঘৰত যে ফেন চেন নাই। ইয়াৰ পৰা আইচক্ৰীমটো খোৱাৰ লগে লগে আমি বৰফৰ দেশলৈ যাবলৈ পাৰিম। আৰু বৰফৰ দেশলৈ গ'লে দেখোন আমাৰ গৰমেই নুঠিব। এইটো কিন্তু সঁচাকৈ বৰ যাদুকৰী কথা দেই। কিন্তু আইচক্ৰীমটো খোৱাৰ লগে লগে কেনেকৈ বৰফৰ দেশলৈ যায়? এইটো কিন্তু বহুত আচৰিত কথা হৈ পৰিছে। সেয়াইতো ককাৰ মহিমা। গম পালি নহয় এতিয়া? এই যোনে ইয়াৰ পৰা 1000 টকা দি এটা আইচক্ৰীম খায়, সিয়ে বৰফৰ দেশলৈ গৈ 1 ঘণ্টা সময় কটাবলৈ পাৰিব। সেইটো তেনেকৈ সকলো ককাই মিলাই থৈ দিছে। সেইকাৰণেতো যাদুকৰী। গতিকে তই ৰাতিপুৱা কাইলৈ নিয় যদি লৈ যাবিগৈ। পিছে মেচিনটো পালি যেতিয়া ভালদৰে যতনাই থবি। মই ওপৰে ওপৰেহে মচি দিলোঁ চাম বুলি কোৱাৰ কাৰণে। তই অকণমান ভালকৈ চাফ চিকুণ কৰি ল'বি। আৰু গম পাইছই নহয় কোনকেইটা তোক মই মনে মনে নাম কেইটামান ক'লোঁ নহয়, মনত আছেনে নাই? সেই বস্তুকেইটা কিন্তু মেচিনটোৰ ওপৰত মিলাব লাগিব। ওপৰত ঢালি দিলেই হ'ল, তেতিয়াহে খাবলৈ বৰ টেষ্টফুল হয়।
তেতিয়া সৰু ল'ৰা ছোৱালীবিলাকে খেদি খেদি খাবলৈ আহে। গম পাইছ নহয়, কথাটো মনত থবি আৰু আনক কেতিয়াও সেই ৰেচিপিটো দি নিদিবি। অকল ময়দা গাখীৰ ঢালিলে নহ'ব, তাৰ উপৰিঞ্চি বহুত কেইটামান বস্তু থাকে যিটোৱে আইচক্ৰীমটো খাবলৈ সোৱাদ কৰাত সহায় কৰে। হ'ব মা, ইয়াৰ মনত নাথাকিলেও মই বাৰু মনত পেলাই দিম। আৰু এনেও মইতো ইয়াৰ লগত লাগি দিবই লাগিব, ইনো অকলে ক'ত পাৰিব। আৰু ইয়াৰ যে কিবা এটা প্ৰব্লেম হৈ আছে, এই গোটেই গা ধুলেও আকৌ গা গোন্ধায়। বডি স্প্ৰে এটাও কিনি দিবলৈ পৰা নাই, দৰমহা পাতিও পোৱা নাই নহয় কাম কৰা জেগাৰ পৰা। এই মেচিনটো দিলি তই ভালে কৰিলি। এতিয়া মই আইচক্ৰীম বিক্ৰী কৰি পেলাই ইয়াৰো ইচ্ছাবোৰ পূৰণ কৰাবলৈ পাৰিম আৰু ঘৰটো অকণমান ধুনীয়াকৈ সাজি ল'বলৈ পাৰিম। আৰু বহুত বস্তু কিনিবলগীয়া আছে। বাবু, তোৰ তেনেকুৱা অসুবিধা হৈ আছে বুলি কোৱা নাই কিয়? হ'ব দে, আইচক্ৰীমখিনিৰ ওপৰত যোনখিনি বস্তু ঢালিবলৈ কৈছোঁ সেইখিনি ঢালি পেলাই তই আইচক্ৰীম এটা খাই দিবি। তোৰ গা গোন্ধ কি বেমাৰ আছে সকলো পলাই পতং দিব। এইখিনি ঔষধি গুণ সম্পন্ন বুলিয়েই ক'বলৈ পাৰি। খাবলৈ বিৰাট টেষ্টি আইচক্ৰীমৰ দৰে, কিন্তু গোটেই শৰীৰৰ বেমাৰো ভাল কৰি দিয়ে। সেইকাৰণেতো দাম 1000 টকা এটা আইচক্ৰীমৰ। মা ব'লা তেন্তে সোনকালে কৰোঁ, দেৰি নকৰোঁৱে। আকৌ বস্তু বজাৰ কৰিব লাগিব নহয়, কাইলৈৰ পৰা বিক্ৰীম বুলি ভাবিলে মানে আজিয়ে যোগাৰ কৰিব লাগিব। আনিছ অলপ বেলেগ ধৰণৰ যে দেখিবলৈ, এনেকুৱা মেচিন কিন্তু মই দেখাই নাই দেই। খুৰী, এইটো কি মেচিন হয়নো? এইটো আইচক্ৰীম বনাবলৈ পৰা মেচিন হয়। এইটো মই আইতাৰ পৰা আনিছোঁ। এইটো ককা আইতাই আগতে আমাৰ আইচক্ৰীম বিক্ৰী কৰিছিলে। ককা ঢুকোৱাৰ পৰা আইতাই এইবিলাক বাদ দিলে, সেইকাৰণে এতিয়া মোকে দি পঠাইছে। এতিয়া ইয়াৰ পৰাই মই আইচক্ৰীম বনাই বিক্ৰী কৰিবলৈ পাৰিম। আৰু এটা কথা, ইয়াত বিক্ৰী কৰা আইচক্ৰীমখিনি এলাপেচা আইচক্ৰীম নহয়। ইয়াত বহুত ডাঙৰ ডাঙৰ ঘটনা হয়, আকৌ যাদুকৰী হয়। এয়াৰ আইচক্ৰীম খোৱাৰ পাছত বৰফৰ দেশলৈ যাবগৈ পাৰে 1 ঘণ্টাৰ বাবে। সেয়া আমাৰ ককাই যাদু জানিছিলে, সেইবাবে এনেকুৱা মেচিন তৈয়াৰ কৰিছিল। গতিকে মই কাইলৈৰ পৰা এয়া ওলামেই আৰু। তেতিয়াহ'লে আৰু আমি চহৰৰ পৰা আইচক্ৰীম খাবলৈ বাদ দিম, তোৰ পৰাই খাম আকৌ। পিছে দামটো কিমান ল'বি তই এটা কোণত? হিমাংশী, এই এটা আইচক্ৰীমৰ দাম 1000 টকা। কাৰণ জানাই নহয়, এয়া এলাপেচা আইচক্ৰীম নহ'ব, এয়া যাদুকৰী আইচক্ৰীম হ'ব। খোৱা যদি কাইলৈ আহিবা। মা, ময়দা চয়দা ৰেডি হৈ গ'ল। বাকীখিনিতো বস্তু ইয়াত দিয়া হ'লেই, সেইখিনি মানুহৰ আগত কেতিয়াও ক'বলৈ নোৱাৰি। আৰু তুমি গাখীৰখিনি ঢালি দিবা, তাৰপিছতে আৰু হৈ যাব। ফুড কালাৰ আদিসমূহ সকলো দিয়া হ'লেই। ময়দাখিনি দিলি যেতিয়া এতিয়া মই গাখীৰখিনি দি দিওঁ গৈ ৰ, তেতিয়াহে ভেনিলা ফ্লেভাৰটো বেছি ভাল আহিব। মা, ভেনিলা সকলোবোৰ দিয়া হৈছেই, আৰু ষ্ট্ৰবেৰী সকলো ফ্লেভাৰ পাইনেপল আৰু কি যে নালাগে, মাত্ৰ গাখীৰ ঢালিলে এতিয়া হৈ যাব। জল্দি কৰা। বেলেগ ধৰণৰভাৱে লৰিছে যে। মানে আইচক্ৰীমখিনি চাগে বনিছে ন? এইটোতো কোন আইচক্ৰীম ওলোৱাই মেচিন হয়, কিন্তু হ'লেও বেলেগ ধৰণে নাচিছে দেখোন। মা, শব্দটো শুনিছানে তুমি কেনেকৈ? বাবু, মেচিনটো পৰি নাযায়তো টেবুলৰ পৰা, বৰ বেলেগ ধৰণে লৰিছে দেখোন। ৰখিলে। বাবু, যা হাতখন পাতি চাগৈ যা। তলত আইচক্ৰীমৰ চাগে নিশ্চয় কিবা এটা ওলাই আহিব, হাতখন পাতিলেই হ'ব। মোৰ কিন্তু ভয়ো লাগিছে। আইচক্ৰীমটো খালে বোলে আকৌ বৰফৰ দেশলৈ যাবলৈ পাৰি। মই কিন্তু যাবলৈ বিৰাট এক্সাইটেড হৈ আছোঁ, আৰু লগতে অলপ ভয়ো লাগিছে, কিবা হয়। কেনেকুৱা জিলিকা ধৰণৰ আইচক্ৰীম। বাবু, তই খাইছাচোন, বৰফৰ দেশলৈ গৈছা? খায়ে চাওঁ মই। আৰে মা, এইবিলাক কি হৈছে মোৰ লগত? একো নহয়, তই গৈছা? আইতাইতো বৰফৰ দেশলৈ যোৱাৰ কথা কৈছিলে। ইমান ডাঙৰ বৰফৰ দেশ, তাতে ইমান ডাঙৰ ঘৰ। ইয়াত আইচক্ৰীম খাবলৈ পাই বৰফৰ দেশলৈ আহিবলৈ পাইছোঁ। আগলৈ বাৰু কি পাওঁ? ঘৰবিলাক ইয়াত দেখিলোৱে, আগলৈ গৈ চাওঁচোন আৰু কিবা পায়। কিন্তু ঠাণ্ডাও কিন্তু বহুত লাগিছে দেই, বৰফ যে পৰি আছে কণ্টিনিউ পূৰা। মই 1 ঘণ্টাৰ ভিতৰতে গোটেই বৰফৰ দেশ শেষ কৰি দিব লাগিব ঘূৰি, নহ'লেতো মই আকৌ আহিবলৈ কাৰণে অসুবিধাই হ'ব। আৰু গাঁৱৰ মানুহে যদি গম পাই যায়, চবেই 1000 টকা দি পেলাই চবেই আইচক্ৰীম খাবলৈ আহিব। তেওঁলোকৰ আশা পূৰণ কৰাওঁতে নিজৰবিলাক পূৰণ কৰিবলৈ নোৱাৰিম। গতিকে আজিয়ে মই সকলো ঘূৰি লওঁ। মা, আইচক্ৰীম খাই শেষ হৈছিলেহে, এতিয়া বৰফৰ দেশলৈ আহোঁতে দেখোন আকৌ এইবিলাক কি দেখিছোঁ? চকলেটৰ গছ। বৰফৰ দেশৰ গছবিলাক এনেকুৱা থাকে নেকি? পাত চাত নাই, ইমান কিবা কাঁইটীয়া ডালকেইটাৰ নিচিনা। তাতে দেখোন ডেইৰী মিল্ক চকলেট লাগি আছে। তাতে ডেইৰী মিল্ক চকলেটটোতো মোৰ ফেভৰেট হয়। তাৰমানে মই ইয়াৰ পৰাই ছিঙি খাব পাৰিম। সঁচাকৈ ককাৰ মহিমা যে একেবাৰে ধৰিব নোৱাৰি। কেনেকুৱা যে যাদু জানিছিলে। তেওঁ এই যাদু আমাক নিশিকোৱা হ'লে আজি এনেকৈ চকলেট খাবলৈ নাপালোৱেহেঁতেন। আৰু তেওঁৰে যাদুৰ মেচিন এতিয়া ব্যৱহাৰ কৰি ইয়াত আহিবলৈ পাৰিছোঁ। বহুত ভাল লাগিছে মনটো। ইয়াৰ পৰা এটা চকলেট ছিঙি পেলাই মই খাই লওঁ। বহুত টেষ্টি হ'ব যেন লাগিছে। মজ্জা, এতিয়া মই খাই যাবলৈ পাৰিম আৰু আগলৈ চামগৈ। আৰে কি হ'বলৈ লৈছে? মই আকৌ বতাহত দেখোন মৰিবলৈ লৈছোঁ। তাৰমানে ইমান পটককৈ 1 ঘণ্টা পাৰ হ'বলৈ হ'ল। মোৰ যাবলৈ সময় আহিছে। বাই বাই, বৰফৰ দেশলৈ বাই বাই।
অ খুৰী বাবুনো ক'ত আছে আজি দেখোন সি আইচক্ৰীমৰ দোকান দিম বুলি কৈছিলে দোকান এই মেচিনটোতো দেখিলোঁ কিন্তু কেনেকৈ কি বিক্ৰী হৈছে একো ধৰিবই পৰা নাই মই কিন্তু 1000 টকা লৈ আহিছোঁ আজি আইচক্ৰীমো খাম আৰু বৰফৰ দেশত মই জাৰ্ণি কৰিম গতিকে মোক আইচক্ৰীম দিয়ক এই তুমি একো চিন্তা কৰিব নালাগে বাবুৱে আমাৰ আইচক্ৰীম খায়ো বৰফৰ দেশলৈ গ'লে 1 ঘণ্টাহে থাকিবলৈ পাব তাৰপিছত ঘূৰি আহিব তুমি যদি খোৱা তেতিয়াহ'লে হাতখন পাতি দিয়া পইচাটো জমা কৰি তুমিও আইচক্ৰীম খাবলৈ পাবা লগতে বৰফৰ দেশলৈও যাবলৈ পাৰিবা ভালে হ'ব যোৱা আগে পিছে আহিবলৈ পাৰিবা অ তুমি হাতখন পাতি দিয়া মেচিনটোৰ তলতে নিজে নিজে আহি যাব খুৰী এয়া লওক পইচা ধন্যবাদ আহিব ন এয়া আহিলে দেখোন লোৱা খাই লোৱা তুমি তাৰপিছত বৰফৰ দেশলৈ যোৱা আৰে গোটেই দেখোন ধৰিবলৈ লৈছোঁ বতাহত উৰুৱাই দিছে মোক খুৰী বৰফৰ দেশলৈ যাওঁ বাই বাই আৰে বা ইমান ধুনীয়া বৰফৰ দেশ মই যে ভবাই নাছিলোঁ এটা আইচক্ৰীম খোৱাৰ ফলত যে মই বৰফৰ দেশলৈ আহিবলৈ পাৰিম বুলি কিমান যে বৰফ পৰি আছে আমাৰ তাত যে কিমান গৰম ইয়াত আহি এতিয়া বহুত শান্তি লাগিছে আইচক্ৰীমো খাবলৈ পাইছোঁ লগতে বৰফৰ দেশ দেখিবলৈও পাইছোঁ আৰু এই ঘৰকেইটা কিমান যে ধুনীয়া ইয়াৰ ভিতৰত সোমাবলৈ পোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন মই এটা কাম কৰোঁ ইয়াৰ ভিতৰত নহ'লে সোমাই চাওঁ বৰফৰ দেশৰ ঘৰবোৰ দেখোন বিৰাটেই ধুনীয়া ভিতৰত দেখোন খ্ৰীষ্টমাছ ডে উদযাপন কৰি আছে যেনহে লাগিছে মোৰ কিন্তু যথেষ্ট ঠাণ্ডাও লাগিছে কিন্তু ঘৰটো যে দেখিবলৈ ইমান ধুনীয়া সেইকাৰণে মই ইয়াতে অকণমান দেৰি জিৰাই লওঁ 1 ঘণ্টাহে সময় আছে আধা ঘণ্টা দেখোন গ'লেই বাহিৰত ঘূৰোঁতে আধা ঘণ্টা মই ঘৰটোৰ ভিতৰতে থাকিম তাৰপাছত একেবাৰে আকৌ নিজৰ গাঁৱলৈ ঘূৰি যাম মজা বহুত মজা লাগিছে সপোনে দিঠক ধৰিবই পৰা নাই পিছে বাবু আইচক্ৰীম খাই পেলাই এই বৰফৰ দেশলৈ অহা কথা কৈছিল খুৰীয়ে কিন্তু এতিয়াতো দেখোন মই বাবুক লগো পোৱা নাই বাহিৰত বিচাৰিব লাগিব বিচাৰিবনো সময় নাথাকিব একো নহয় যেনেকৈ হ'লেও লগ পামেই চাগে ঘূৰি যাওঁতেতো একেই হ'ব সময় তহঁত পালিহি কেনেকুৱা লাগিলে বৰফৰ দেশত কচোন ক ময়ো আইচক্ৰীম এটা খাই পেলাই যাবই লাগিব আৰু কিন্তু তহঁতৰ আগতে অভিজ্ঞতাবোৰ শুনি লওঁ কেনেকুৱা লাগিলে বহুত বেছি ভাল লাগিলে মা মই যোৱাৰ পাছত আকৌ এই কুঁহিও ওলালেহি নহয় সেইকাৰণে দুইটা একেলগে আমি উভতি অহা নিচিনা হ'ল তুমিও আইচক্ৰীম এটা খাই পেলাই বৰফৰ দেশৰ অভিজ্ঞতাবোৰ লৈ আহাগৈ যোৱা বাকীবোৰ তুমি নিজেই গম পাবা মুখত কৈ দিলেতো তুমি তেনেকৈ ভাল নাপাবা নহয় তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D Toon বাই বাই